হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, ঈশ্বৰে যে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক সদায় দিয়াৰ নিচিনা হ'লে আজিও দিছে, তাৰ কাৰণে সেই জীৱিত ঈশ্বৰৰ ধন্যবাদ হওক। আহক আজিৰ ঈশ্বৰৰ বাক্য আমি লৈছোঁ গীতমালা 47 অধ্যায়ৰ 5 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, ঈশ্বৰে জয়ধ্বনিত ঊৰ্ধ্বগমন কৰিলে, জিহুৱাই সিংহাধ্বনিত ঊৰ্ধ্বগমন কৰিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যিটো তাইৰে কুৰহৰ সন্তানবিলাকৰ যিটো গীত ৰচিত কৰিছে, যিটো কুৰহৰ সন্তানবিলাকে ইয়াতে গীত ৰচিত কৰিছে। ইয়াত এনেকৈ কৈছে, ঈশ্বৰে জয়ধ্বনিত ঊৰ্ধ্বগমন কৰিলে বুলি কৈছে, জিহুৱাই সিংহাধ্বনিত ঊৰ্ধ্বগমন কৰিলে। বিশ্বাসীসকল, যদি মানুহবিলাকে তেওঁৰ ধন্যবাদ নকৰে, যদি আমি জীয়াই থকা প্ৰাণীবিলাকে যদি আমি তেওঁৰ ধন্যবাদ নকৰোঁ, তেনেহ'লে শিলবিলাকে তেওঁৰ ধন্যবাদ কৰিব, গছবিলাকে তেওঁৰ ধন্যবাদ কৰিব, জীৱ জন্তুবিলাকে তেওঁৰ ধন্যবাদ কৰিব। আমেন, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে আমি তেওঁক হাত তালিৰে ধন্যবাদ দিব লাগে, আনন্দ গানেৰে আমি তেওঁক ধন্যবাদ দিব লাগে, আৰু জয়ধ্বনিৰে আমি তেওঁক ধন্যবাদ দিব লাগে। কিয়নো তেওঁ যোগ্য ঈশ্বৰ হয়, তেওঁ প্ৰশংসনীয় ঈশ্বৰ হয়। সেইকাৰণে তেওঁ যিটো কুৰহৰ সন্তানবিলাকে যিটো জয়ধ্বনি কৰিছিলে, সেই জয়ধ্বনিত ঈশ্বৰে ঊৰ্ধ্বগমন কৰিছিলে, তেওঁৰ মহিমাটো পৰিপূৰ্ণ হৈছিলে। আৰু যিটো সিংহাধ্বনিত তেওঁ ঊৰ্ধ্বগমন কৰিলে, সিংহাধ্বনিটো তেওঁৰ মহিমাটি পৰিপূৰ্ণ হ'ল। আৰু তেওঁ যিটো জাকুবৰ যিটো প্ৰশংসনীয় ভাগ তেওঁ মনোনীত কৰিলে, আৰু যিটো আধিপত্য তেওঁ মনোনীত ব্যক্তিবিলাকক দিলে। হালেলুয়া। বিশ্বাসীসকল, ইয়াতে আমাক যিটো ঈশ্বৰৰ যিটো আমি স্তুতি কৰিব লাগে, তেওঁৰ আৰাধনা কৰিব লাগে। আমি কেনেকৈ তেওঁ আৰাধনা কৰিব লাগে, আমি তেওঁক কেনেকৈ স্তুতি কৰিব লাগে, ইয়াৰ বিষয়ে তেওঁ আমাক ইয়াতে বুজাব খুজিছে যে আমি ঈশ্বৰক স্তুতি কৰিব লাগে, আৰাধনা কৰিব লাগে। আৰু তেওঁ এই আৰাধনা স্তুতিত ভাল পায়, আৰু তেওঁ আমাৰ মাজত উপস্থিত হয়। আমেন। সেইকাৰণে তেওঁক এনেকৈ আমি স্তুতি কৰিব লাগে, যেনেকৈ ধূপ ধূনাৰ যেনেকৈ গোন্ধবিলাক, সুগন্ধিবিলাক দূৰলৈ যায়, ঠিক তেনেকৈ আমি ঈশ্বৰৰ যাতে আমাৰ স্তুতিবিলাক উপস্থিত হয়, সুগন্ধি ধূপৰ নিচিনাকৈ, সুগন্ধি ধূনাৰ নিচিনাকৈ আমি এনেকৈ তেওঁক স্তুতি কৰিব লাগে। তেতিয়াহে ঈশ্বৰে সন্তুষ্ট হয় আৰু আমাৰ মাজলৈ নামি আহে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াতে আমি এইটোৱে বুজিবলৈ পাওঁ যে ঈশ্বৰক আমি ধন্যবাদ দিব লাগে হাত তালিৰে। আমাৰ যিটো আছে, আমাৰ হাতেৰে, আমাৰ মুখেৰে তেওঁক আমি ধন্যবাদ দিব লাগে। আমি তেওঁক নাচি নাচি ধন্যবাদ দিব লাগে, আমি চিঞৰি চিঞৰি তেওঁক ধন্যবাদ দিব লাগে, কাৰণ তেওঁৱে প্ৰশংসাৰ ঈশ্বৰ। আমেন। মই বিশ্বাস কৰোঁ এবাৰ কৰোঁ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য, তুমি প্ৰশংসনীয় ঈশ্বৰ, তুমি স্তুতিৰ যোগ্য ঈশ্বৰ, তুমি মহিমা পোৱা যোগ্য ঈশ্বৰ। ধন্যবাদ দিওঁ প্ৰভু এই সময় সুন্দৰ বাক্য দিয়াৰ কাৰণে। শুনি থকা কৰি থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰতে প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন, প্ৰেজ দ্য লৰ্ড।